কৃষ্ণ বাসুদেৱ দৈৱকী নন্দনায় সনন্দ গোপকুমাৰায় গোবিন্দায় নমো নমঃ। বহুত ভাল লাগিছে ইয়াত আহি। মই কোনোদিন অহা নাই, গোবৰাদল নামহে শুনি আছো, কেনেকুৱা কি কথা মানে গম নাপাওঁ। ভাল লাগিছে, ধুনীয়া সেউজীয়া সেউজীয়া দুফালে গছৰ শাৰী, তাৰে মাজে মাজে আহি আছে এটা সুন্দৰ সেউজীয়া পৰিৱেশ। গতিকে প্ৰথমতে প্ৰকৃতিৰ এই যি বিনন্দীয়া পৰিৱেশ ইয়াত বিৰাজমান হৈ আছে, বহুত ভাল লাগিছে আমাক। কৃষ্ণ, আজিৰ সভাৰ সভাপতি মহোদয় আৰু আমাৰ জিলাৰ পৰা অহা মোৰ সন্মানীয় বিষয়ববীয়াসকল, ইমান দীঘলীয়া সম্বোধন কৰি নাথাকোঁ, সময়বিলাকো গৈ আছে আৰু আপোনালোক আই বা সমস্ত মই সেৱা ধৰিছোঁ। আমাৰ আজি নলবাৰী জিলা দিহানাম সংৰক্ষণ মঞ্চৰ সভাপতি আহিব পৰা নাই। প্ৰথম কথা, আপোনালোকেতো তেখেতসকলক চিনিয়ে নাপায়। তেখেতৰ পুত্ৰ বোৱাৰী বাহিৰত থাকে, যোৱাকালি মানে আহিছিলে, আহোঁতে হঠাৎ তেওঁলোকৰ একো হোৱা নাই, তেওঁলোকৰ স্কৰপিঅ গাড়ীখন মানে ভীষণভাৱে এক্সিডেণ্ট হৈছে। গতিকে আমাৰ বাপজনাই সেই ক্ষেত্ৰত ব্যস্ত হৈ থকাৰ কাৰণে আহিব নোৱাৰিলে। আমাৰ নলবাৰী জিলা দিহানাম সংৰক্ষণ মঞ্চৰ সভাপতিৰ পদ অলংকৃত কৰা ব্যক্তিজন হৈছে আমাৰ শ্ৰীযুত অচ্যুত বৈশ্য, আৰু সম্পাদক হৈছে, মুখ্য সম্পাদক হৈছে সন্মানীয় শ্ৰীযুত নৰেন্দ্ৰ দাস। তেখেতো আহো অৱস্থা, এখেতে আমাৰ কেন্দ্ৰীয় সদস্য সন্মানীয় ফুলেন ৰাজবংশী বাপ আপোনালোকৰ চকত তেওঁলৈ ৰৈয়ে আছে, কিন্তু তেওঁ যথাসময়ত আহিব নোৱাৰিলে। হঠাৎ তেখেতৰ ঘৈণীয়েকৰ কিবা অসুখ হ'ল, তাৰপিছত তেখেতে ফোন কৰি ক'লে যে হেৰি মই যাব নোৱাৰোঁ, আজি আপোনালোকে মানে সভাখন চলাব। গতিকে সভাখন চলোৱাৰ কাৰণে এটা দায়িত্ব দিছে। গতিকে মই কথাখিনি ক'লোঁ। দিহানাম সংৰক্ষণ মঞ্চ বুলি কওঁতে আপোনালোকেতো চাগে একো বুজি পোৱা নাই, হয়নে নহয়? বুজি পাইছে? বুজি পোৱা নাই। আমাৰ যিটো সময়ত আমাৰ সমগ্ৰ অসমত দিহানামেই হওক, নাগাৰা নামেই হওক, লোকগীতেই হওক, অসমীয়া সংস্কৃতি এটা বিজতৰীয়া ধাৰালৈ মানে ৰূপান্তৰ হ'বলৈ ধৰিছে। ইয়াত কোনো মানে ইমান ভ্ৰষ্টাচাৰ হৈছে কিছুমান দিশত, তাৰমানে সেইবিলাক সকলোৱে গম পাইছে, কিন্তু মানে একো কৰিবও পৰা নাই। বিভিন্ন ধৰণৰ প্ৰচেষ্টা হাতত লৈছে যদিও সেইবিলাক মানে ভালকৈ কৰিবও পৰা নাই। গতিকে আমি যিহেতু দিহানামৰ মানুহ, গতিকে আমি নাগাৰা নামৰ বিষয়ে নকওঁ, আমি দিহানামৰ কথাই ক'ম। গতিকে এই যেতিয়া দিহানাম ভাগ যেতিয়া আমাৰ প্ৰদৰ্শনৰ পৰা প্ৰতিযোগিতাৰ মাধ্যমলৈ গুচি গ'ল, মঞ্চত গুচি গ'ল, তেতিয়া বিচাৰক আহিল, প্ৰশিক্ষক আহিল, বিভিন্ন ধৰণৰ আহিল। ময়ো গাইছোঁ, মইতো আজি যোৱা বছৰলৈকে প্ৰতিযোগিতাই কৰি আছোঁ বাৰু, কিন্তু প্ৰতিযোগিতা কৰিছোঁ। আমাৰ আজি এই অনুষ্ঠানৰ আধৰুতা সন্মানীয় হেমন্ত বাপ নেকি, তেখেতে প্ৰথম পৰ্যায়ত এটা কথা কৈছে যে মানে বিজতৰীয়া যিটো আমাৰ মানে এটা মানে বেয়া দিশলৈ পৰিৱৰ্তন হৈছে, এই কথাটো তেখেতে প্ৰথমে কৈছে। গতিকে আপোনাক মই সেৱা ধৰিছোঁ, আপোনাৰ কথাখিনি আমাৰ লগত মিলিছে। গতিকে এই দিহানাম ভাগক মহাপুৰুষ দুজনাই সৃষ্টি কৰা এই যিটো আমাৰ অমূল্য সম্পদ, এই সম্পদৰাজিক আমি যাতে সুৰক্ষিতভাৱে ৰাখিব পাৰোঁ, আমাৰ মৃত্যু হোৱাৰ লগে লগে আমাৰ যাতে পিছৰ প্ৰজন্মক এটা আমি সুন্দৰ ৰাস্তা দেখুৱাই যাব পাৰোঁ, তাৰ কাৰণে দিহানাম সংৰক্ষণ মঞ্চ অসমৰ জন্ম হৈছে। আৰু ইয়াৰ মুখ্য উদ্দেশ্য হৈছে যে সমগ্ৰ অসমত দিহানাম ভাগক একত্ৰীকৰণ কৰি যিবিলাক প্ৰতিযোগী হওক বা আমাৰ প্ৰদৰ্শন কৰা শিল্পীয়ে হওক, আই মাতৃ, আজিকালিতো পুৰুষো ওলাইছে দিহানাম পুৰুষেও গাব পাৰে, চেমনীয়াসকলেও গাব পাৰে, মহিলাও গাব পাৰে। আমাৰ সংবিধানত তিনিটা স্তৰ কৰি দিয়াই হৈছে, গতিকে সেই মৰ্মে গাব পাৰে। গতিকে সমগ্ৰ অসমত যাতে আমাৰ দিহানামৰ শিল্পীসকলে এই দিহানাম ভাগক এটা পদ্ধতিৰে আমাৰ সংবিধান আৰু নিয়মাৱলীৰ বিষয়ে আমাক ফুলেন দাই ক'ব, সেইখিনি কথা মই নকওঁ, মই বাকী জন্মলগ্নৰ কথাটো কওঁ। 2022 বৰ্ষৰ ইংৰাজী 2022 বৰ্ষৰ জানুৱাৰীৰ 7 তাৰিখে অসমত দিহানাম সংৰক্ষণ মঞ্চৰ জন্ম হ'ল। আৰু তাৰ পিছতে 2022 বৰ্ষৰ নৱেম্বৰৰ 7 তাৰিখে আমাৰ নলবাৰী জিলা সমিতিখন গঠন হ'ল। আৰু আমি অতি গৌৰৱবোধ কৰিছোঁ আমাৰ সমগ্ৰ নলবাৰী জিলাৰ যে অসমৰ দিহানাম সংৰক্ষণ মঞ্চৰ প্ৰথমখন কাৰ্যনিৰ্বাহক 2023 বৰ্ষৰ 31 ডিচেম্বৰত
আমাৰ নলবাৰীৰ পবিত্ৰ হৰি মন্দিৰ স্থানত দুদিনীয়া কাৰ্যসূচীৰে সম্পন্ন হৈছিল। বহুত ভাল পাইছে। এতিয়াও আমি বাহিৰত গ'লে কৈয়ে থাকে যে নলবাৰী ইমান সুন্দৰকৈ অনুষ্ঠানবিলাক কৰিছে। আৰু দিহানাম সংৰক্ষণ মঞ্চৰ এতিয়ালৈকে ২৭খন জিলা ২৭খন জিলা অন্তৰ্ভুক্ত হৈছে। আৰু সেই ২৭খন জিলাৰ ভিতৰত যিমান কাম কৰিবলৈ দিয়া হৈছে, কেন্দ্ৰীয় নিৰ্দেশনা, আঞ্চলিক সমিতি গঠন কৰাৰ পৰাই হওক বা বিভিন্ন কাম কাজত বাধমস্ত, মই জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ নলবাৰী জিলা সৰ্বশ্ৰেষ্ঠ হৈ আছে। গতিকে এটা হাততালি হ'ব লাগে নলবাৰী। এই দিহানাম ভাগক একত্ৰীকৰণ কৰি সকলোৱে যাতে পৰিৱেশন কৰিব পাৰে, এটাই যাতে শৈলী হয়, এটাই নিয়ম হয়, উপস্থাপনৰ পৰা আৰম্ভ কৰি দিহানাম এটা পৰিৱেশন কৰিবলৈ যাওঁতে মঞ্চত যিবোৰ নীতি নিয়ম পালন কৰিবলগীয়া হয়, সেই সকলোবিলাক যাতে সকলো শিল্পীয়ে একেই নিয়ম পদ্ধতিৰে শিকিব পাৰে, তাৰ কাৰণে দিহানাম সংৰক্ষণ মঞ্চৰ জন্ম হৈছে। সংৰক্ষণ শব্দটোৰ অৰ্থ হৈছে কি? সংৰক্ষণ মানে কি? সংৰক্ষণ কৰা, তাক বস্তুটো সযতনে ৰখা, ডিজাৰ্ভ। গতিকে আমি আমাৰ, আপুনি নাম গাইছে, মই নাম গাইছোঁ, বাইদেউ নামৰ পুথি লিখিছে, বাইদেউ নিজেও নাম গায়। আৰু আমাৰ ডক্টৰ সুৱলা পাঠক বাইদেউৰ এটা নিজৰ ইউটিউব চেনেল আছে, আৰাধনা এছাম ফক ষ্টুডিঅ'। আমো তাৰে অংশীদাৰ হয়। বাইদেউ নিজে, বাইদেউ এইবিলাক বস্তু তাৰমানে ধৰ্মীয় অনুষ্ঠানবিলাক বাইদেউ প্ৰচাৰ কৰি থাকে। আজি এইবিলাকো আপোনালোকে পাব, এতিয়া পাবই আপোনালোকে চববিলাক। আপোনালোকৰ এই অনুষ্ঠানত যিবিলাক হয় চব পাই থাকিব। গতিকে এই যেতিয়া কেন্দ্ৰৰ পৰা নিৰ্দেশনা দিয়া হ'ল যে জিলাবিলাক গঠন কৰিব লাগে, আমাৰ অসমৰ যিমান কেইখন জিলা আছে দিহানাম সংৰক্ষণ মঞ্চত অন্তৰ্ভুক্ত হ'ব লাগে। কিন্তু এইটো নহয় যে তাত কোনো বাধ্যবাধকতা নহয়। আজি যদি মই নীলি বৰ্মন আইগৰাকীক যেতিয়া মই সংৰক্ষণ মঞ্চৰ আঞ্চলিক সমিতি গঠন কৰিবলৈ কওঁ, তেখেতে যদি মোক ক'লে হয় যে আই আমি সেইবিলাক নকৰোঁ, মই তেখেতক বাধ্য কৰিব নোৱাৰোঁ। কাৰণ এইবিলাক বাধ্য কৰিবলগীয়া কথা নহয়। নিজৰ মন প্ৰাণ দিহানামক আমি হৃদয়ত ল'ব লাগিব। গতিকে আমাৰ যদি অন্তৰত তেওঁ নাথাকে, কৃষ্ণ জয় শংকৰ গুৰু যদি আমাৰ অন্তৰত নাথাকে, আমি মিছামিছি মানুহক দেখাই কি হ'ব? মোৰ কথা মতেতো আঞ্চলিক সমিতি গঠন কৰিব নালাগে, হয়নে নহয়? আঞ্চলিক সমিতিখন গঠন কৰাৰ উদ্দেশ্যটো হৈছে, সংৰক্ষণ মঞ্চৰ জন্মৰ কথাটো ক'লোঁ, আমাৰ জিলা সমিতি গঠন কৰাৰ জন্মৰ কথাটো ক'লোঁ। আপোনালোকে মনত ৰাখিব, আমাৰ নলবাৰী জিলা গঠন হৈছিল ২০০৫ বৰ্ষৰ ৭ নৱেম্বৰত। আৰু আজি আপোনালোকৰ আঞ্চলিক সমিতি গঠন হৈছে ২০২৫ বৰ্ষৰ আজি ১৮ জুলাই। আপোনালোকৰ বহীত লিপিবদ্ধ কৰাই থাকিব, এইবিলাক চব কথা সন্নিৱিষ্ট কৰা থাকিব নহয়। গতিকে এইবিলাক কথা মনত ৰাখিব। এতিয়া এই আঞ্চলিক সমিতিবিলাকৰ কাম কেনেকুৱা হ'ব যে আমি যেতিয়া জিলাই কিবা অনুষ্ঠান কৰোঁ, আমি যেতিয়া কেন্দ্ৰত আমি কিবা তথ্য পাতি দাখিল কৰিব লগা হয়, আমাক জিলাক ক'লে যে আপোনালোকৰ জিলাই এইটো কৰিব লাগে, তেতিয়া আমি কি কৰিম? আমি যিবিলাক আঞ্চলিক সমিতি গঠন কৰিলোঁ তেখেতলোকক আমি দায়িত্ব দিম, সেই সমিতিক দায়িত্ব দিম যে আপোনালোকৰ অঞ্চলৰ যিমানখিনি মহিলা আছে, আমাৰ ইয়াত এটা অনুষ্ঠান হ'ব, আপোনালোকে ওলাই আহক। ইয়াৰ সভাপতি থাকিব, সম্পাদক থাকিব। অকল সভাপতি সম্পাদক নহয়, কিন্তু এই অনুষ্ঠানৰ লগত জড়িত থকা সমূহ আইবা সমস্তই এই বস্তু, এই মানে কথাখিনিত মন দি আগবাঢ়ি যাব লাগিব আৰু জিলাক সহায় কৰিব লাগিব। আৰু এটা কথা যে নাম গোৱা শিল্পীয়ে যে দিহানাম সংৰক্ষণ মঞ্চত থাকিব পাৰে এনেকুৱা কথা নহয়। দিহানাম সংৰক্ষণ মঞ্চত যিবিলাকে দিহানামৰ অনুৰাগী, ধৰি লওক মই নাম ভাল পাওঁ, কিন্তু মই নাম গাবই নাজানো, মোৰ সুৰ লৈ ভাল নহয়, কিন্তু দিহানাম মই হৃদয়ত মই একান্ত সেৱক হয়। গতিকে সেই সকল লোকেও এই অনুষ্ঠানত জড়িত হ'ব পাৰে। গতিকে এতিয়া কথা হ'ল যে আপোনালোকৰ এই আঞ্চলিক সমিতিখন গঠন কৰাৰ লগে লগে আমাৰ জিলাই আপোনালোকক যি নিৰ্দেশনা দিব, সেই নিৰ্দেশনা মতে আপোনালোকে পালন কৰি আগবাঢ়ি যাব লাগিব। আৰু আজি মই বাইদেউকো ফোনযোগে কৈছোঁ যে আজি যিসকল মহিলা ইয়াত অন্তৰ্ভুক্ত হৈছে, আৰু যদি কোনোবা ইয়াত আছে, মই আপোনাৰ লগতো কথা পাতিছোঁ শুনক, যে যদি এই অঞ্চলৰ আৰু কোনোবা মহিলা ইয়াত আহিব খোজে, আপোনালোকে পিছত ইয়াত যোগদান কৰিব পাৰিব। হয়তো আজিৰ মিটিংখনৰ পৰা আৰু বহুত কথা প্ৰচাৰ হ'ব যে আপোনালোকে কি কৰিলে ভালকৈ বুজি পোৱা নাই। গতিকে মই যিখিনি কথা কৈছোঁ আপোনালোকে বুজি পাইছেনে? পাইছে? গতিকে এই দিহানাম সংৰক্ষণ মঞ্চৰ বিষয়ে আপোনালোকে বুজাই ক'ব, বুজাই কয় যে আমাক আচলতে এইটো কাৰণতেহে আঞ্চলিক সমিতি গঠন কৰা হৈছে। আৰু ইয়াৰ যিখিনি দিহানামৰ শিল্পী আছে আৰু যিখিনি শিল্পী আজি ইয়াত অহা নাই,
হয়তো দূৰত আছে তেওঁলোকে গম পোৱা নাই আৰু আমাৰ সমাজত আইবাক মই সেৱা ধৰিছো এটা কথা কম মই নিজে ব্ৰাহ্মণ সম্প্ৰদায়ৰ ছোৱালী হয় মোৰ নাম মুখা দেৱী মোৰ দেউতাই যাগযজ্ঞ কৰা মানে হেৰি হয় দেউতা পণ্ডিত আছিল বিদগ্ধ পণ্ডিত স্বৰ্গীয় উমানন্দ দেৱ শৰ্মা তেওঁ সংস্কৃত পণ্ডিত আছিল দেউতাই মোৰ দাদাও কৰে গতিকে কিন্তু মই ব্ৰাহ্মণ সম্প্ৰদায়ৰ হলে মই কিন্তু কোনো শংকৰ সংঘ কিবা সংঘ আমাৰ এইবিলাক নাই আৰু দিহানাম সংৰক্ষণ মঞ্চত হিন্দু সনাতনী ধৰ্মৰ সকলো লোকে ইয়াত অংশগ্ৰহণ কৰিব পাৰে মই কিছুমানে মাজতে প্ৰশ্ন কৰিছিল এটো নামঘৰত হৈছে মই নাযাওঁ এটো বিষ্ণু মন্দিৰত হৈছে মই নাযাওঁ এনেকুৱা হ'ব নালাগে হয় নে নহয় শংকৰ গুৰুটো কৃষ্ণৰ এটা অৱতাৰ হয় নহয় দশ অৱতাৰৰ তেওঁলোকে এটা অৱতাৰ হয় নে নহয় কৃষ্ণই তেওঁ কলিত শংকৰ ৰূপে সৃষ্টি হৈছে হয় নে জন্ম হৈছে তাৰপৰত শ্ৰীকৃষ্ণ হৈছে গতিকে তেওঁতো এটাই হয় নে নহয় প্ৰত্যেকজন ভগৱানে কি কৰিছে এটা যুগত এটা অৱতাৰ কৰিছে গতিকে তাতে আমি শ্ৰীকৃষ্ণক বেলেগকৈ উপস্থাপন কৰিম শংকৰ গুৰুক কিবা বেলেগকৈ উপস্থাপন কৰিম এইবিলাক আপোনালোকে কেতিয়াও নাভাবিব গম পাইছেনে কিছুমানে কয় যে আমি অমুক কৰোঁ আমি আহৰণ সিদিনাখন আমি যোৱা 15 দিন আগতে আমি মৰুৱা আঞ্চলিক সমিতি গঠন কৰিব গৈছিলোঁ তাতে নামঘৰত যিসকল আই মাতৃয়ে পুৱা গধূলি প্ৰাৰ্থনা কৰে তেখেতসকলে মোক এটা প্ৰশ্ন সুধিছিল আই আপোনালোকে কথাখিনি কয় বেয়া নাপাব অন্তৰত চাহ খাই থাকিব মোৰ কোৱাখিনিও কৈ থাকিম কাৰণ আমাৰ আৰু বেলেগ কাৰ্যসূচী আছেতো চাহো খাই চলি থাকিব বক্তব্যও চলি থাকিব তেতিয়াহে মিটিংখন আগবাঢ়িব এটা কথা হ'ল আপোনালোকে অন্তৰত শংকৰক যিহেতু আপোনালোকে নামঘৰতে আছে শংকৰক হৃদয়ত থৈ আপোনালোকে আগবাঢ়ি যাব সদায় সত্য পথত থাকিব দিহানাম ভাগক ভালকৈ শিকক আৰু আঞ্চলিক সমিতিবিলাক গঠন হোৱাৰ লগে লগে আপোনালোকৰ এটা বিশেষ সুবিধা হ'ব কি জানেনে আগতে জিলাত কৰ্মশালা কৰিছিল জিলাত কৰ্মশালা কৰিলে কি হয় কিমান মানুহ আপোনালোকে গম পায় নলবাৰী জিলাৰ হৰিমন্দিৰতে হৈছিল 3000 মহিলাই কৰ্মশালা কৰিছিল কিমান অসুবিধা এতিয়া আমাৰ কেন্দ্ৰৰ পৰা মানে নিৰ্দেশনা দিছে যে আঞ্চলিক সমিতিবিলাক গঠন কৰাৰ লগে লগে যদি তেখেতসকলে কয় আমি আপোনালোকক বাধ্য কৰাব নোৱাৰো আপোনালোকে যদি কয় যে আমাৰ নাম আৰু শিকিবলগীয়া হৈ আছে বা আমি শিকিম আৰু সবেইতো ইমান ভালকে শিকাও নাই নহয় গতিকে আমি এতিয়া অঞ্চলে শিকাম দিহানাম আঞ্চলিক ভিত্তিত শিকাম তেতিয়া আপোনালোকে কি কৰিব ভালকে শিকিব পাৰিব আৰু আমাৰ সন্মানীয় বিধায়ক কেবিনেট মন্ত্ৰী মহোদয় জয়ন্ত মল্ল বৰুৱাদেৱে আমাক ইতিমধ্যে কৈছে যে আমাৰ নলবাৰী জিলাৰ সমস্ত আইবাকক মানে একত্ৰীকৰণ কৰি দিহানাম এভাগ ৰেকৰ্ড কৰিব দিছে গতিকে আমি এতিয়া আঞ্চলিক মানে সমিতিবিলাক গঠন কৰিব লাগিব নহয় সেই অঞ্চলৰ মহিলাবিলাক উলিয়াই আনিব লাগিব তেখেতে কৈছিল এইবাৰ ভাদ মাহত কৰিব কিন্তু এইটোতো সম্ভৱেই নহ'ব আমাৰ এটা নাম আখৰা কৰোঁতে কিমান দিন লাগিব আৰু সেই নামটো সকলোৰে মুখত একেই হ'ব লাগিব গোটেই বিশ্বই সেই নামটো দেখি থাকিব ইউটিউব চেনেল খোলাৰ লগে লগে যে কি নলবাৰী জিলাৰ এইটো দিহানাম মাতৃ গৈছে যদি বেয়া হয় আমাৰ এইটো দুৰ্নাম হ'ব নহয় যে নলবাৰী জিলাত এইহে নাম শিকিছে নেকি গতিকে আমি অলপ সময় ল'ম কিন্তু আমাৰ কামটো হ'ব আৰু মই আজি এটা ঘোষণা কৰি যাওঁ যে আমি আপোনালোকক জনাম আমি মানে বাইদেউ ভাদৰ হ'বনে আপুনি ক'ব আপোনাৰ বক্তব্যত ক'ব সেইখিনি মই নকওঁ মই যদি চব কওঁ আপোনালোকে কি ক'ব গতিকে হেৰি মই দিহানাম সংৰক্ষণ মঞ্চৰ জন্মৰ কথাখিনি ক'লোঁ উদ্দেশ্যৰ কথাখিনি ক'লোঁ কিয় হ'ব লাগে কিয় আঞ্চলিক সমিতি মই গঠন কৰিব আহিলোঁ এইখিনি মই ক'লোঁ আমাৰ যিহেতু আৰু বিভিন্ন ভাৱ আছে আমাৰ সুৱলা বাইদেউ ক'ব আৰু আমাৰ কেন্দ্ৰীয় সদস্য সন্মানীয় বাপগৰাকীয়ে দিহানাম সংৰক্ষণ মঞ্চ এটা সম্পূৰ্ণ গণতান্ত্ৰিক সংস্থা সেই গণেশ দাসে যে আমাক কৈছিল বিশ্ব ৰেকৰ্ড কৰাৰ কাৰণে ময়ো আছিলোঁ তাতে কিন্তু সেইবিলাক নহয় এইটো এটা সম্পূৰ্ণ গণতান্ত্ৰিক সংস্থা ইয়াত কোনো ধৰণৰ বিতৰ্কৰ কথা আহি নপৰে এখন সংবিধান ওলাইছে ভাৰতীয় সংবিধানখন যেনেকৈ আমি কেতিয়াও উলংঘা কৰিব নোৱাৰোঁ গতিকে দিহানামক সমগ্ৰ অসমে একত্ৰীকৰণ কৰি পৰিৱেশন কৰাৰ কাৰণে এখন সংবিধান ওলাইছে নিয়মাৱলী প্ৰস্তুত কৰি দিছে আৰু সেই ভিত্তিতে আমি দিহানাম পৰিৱেশন কৰিব লাগিব গতিকে মোৰ বক্তব্যখিনি মই সামৰণি মাৰিম আমাৰ ৰাজবংশী বাপজনাই সংবিধান যেহেতুকে তেখেতে কেন্দ্ৰীয় সদস্য তেখেতে সংবিধান আৰু নিয়মাৱলীৰ বিষয়ে ক'ব আৰু বাকী আৰু ক'বলগীয়া আছে সেইখিনি আমাৰ উপসভানেত্ৰী আইগৰাকীয়ে ক'ব
গতিকে মই কোৱাখিনি যদি কিবা ভুল ত্ৰুটি হৈছে মই ক্ষমা বিচাৰিছোঁ, ক্ষমা কৰি দিব আপোনালোকৰ মাজৰে এজন বুলি। ময়ো সিমান নাজানো, ময়ো শিকি আছোঁ। গতিকে কৃষ্ণ সকলোৱে ভালে থাকক, পৰম পিতা পৰমেশ্বৰে আপোনালোকৰ কুশলে থাকক, হয়নে নহয়? অন্তৰত ভকতি ৰাখক আৰু যাতে সকলোকে শক্তি দিয়ে যাতে আগবাঢ়ি যাবলৈ। কৃষ্ণ হৰি ৰাম